সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাছিলোঁ, যিহেতু মোৰ ইউটিউব চেনেলৰ পৰা বিটু আছাম ব্লগৰ পৰা যিহেতু বহাগৰ 1 তাৰিখ আজি কৰ্মৰতা হৈ পেলাই যিহেতু বাহিৰতে আছোঁ, বিহুটো উদযাপন কৰিব নোৱাৰিলোঁ যিহেতু বাহিৰত থাকি পেলাই। বৰ্তমান এতিয়া কৰ্মত থাকি পেলাই মনত পৰিছে ঘৰলৈ, মা দেউতা লগৰ ভাইটি বন্ধু চবলৈ মনত পৰিছে যিহেতু যাব নোৱাৰিলোঁ। তাতে আজি দুখৰ খবৰ, বহুত বেয়াকৈ দুখ লগা কথা এটা হ'ল, যিহেতু মোৰ মাৰ খুৰীয়েক এজনী বৰ্তমান আজি এক্সপায়াৰ কৰিলে, যিহেতু ICUত আছিলে আজি কেইবাদিনৰ পৰা, বয়সো হৈছে তেওঁ। বিহুটো তেনেকৈ উদযাপন একো কৰিব নোৱাৰিলোঁ, তাকে ঘৰলৈও বহুত মনত পৰিছে, যিহেতু বেংগলৰত আছোঁ এতিয়া কৰ্মত। যিহেতু বিহুৰ দিনাখনিও আজি আমাৰ ছুটি নাই, আমি তাকে কৰ্ম কৰিয়ে আছোঁ। কি বুলি ক'ম আৰু, তাকে যদি নিজৰ জেগাত যদি কিবা এটা কৰ্ম থাকাহেঁতেন ইমান দূৰ আহিবলগীয়া নহ'লহেঁতেন, কিন্তু একো নাই বাৰু, যিহেতু কৰ্ম কৰিয়ে আছোঁ, কৰ্ম কৰিবই লাগিব, জীয়াই থকালৈকে কৰ্ম কৰিয়ে থাকিম। তাকে সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। তাকে ভালে কুশলে যাওক বিহুটো, যিহেতু অসমত আছে সমূহ ৰাইজ, অসমবাসী ৰাইজ অসমত, যিহেতু বিহুটো ভালকৈ উদযাপন কৰক। বছৰৰ আমাৰ অসমীয়াৰ যিটো নতুন বৰ্ষ, তাকে আপোনালোকক অনুৰোধ কৰিছোঁ, আকৌ যেন আপোনালোকে আশীৰ্বাদ কৰক, যেন ইয়াৰ পৰা ধুনীয়াকৈ কষ্ট কৰি হ'লেও কিবা এটা উদযাপন কৰি পেলাই হ'লেও যেন আকৌ অসমত গৈ পেলাই নিজে কিবা এটা কৰিব পাৰোঁ, সেইটো কাৰণে ইমান দূৰত আছোঁ। আপোনালোকে আশীৰ্বাদ কৰক, আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে একো নাই। কৰ্ম কৰি গৈ থাকিম, আপোনালোকে আশীৰ্বাদ কৰি গৈ থাকক, আগুৱাই গৈ থাকিম। যিহেতু অকণমান ভাল খবৰ এটা, যে মই ইয়াত ধৰক অকণমান কৰ্ম কৰি আছিলোঁ, কাম কৰি থাকোঁতে যিহেতু মোৰ কাম দেখি পেলাই সমূহ ইয়াৰ কোম্পানীৰ চবেই ধৰক ভাল দেখিলে, যিহেতু কাম মোৰ দেখি পেলাই আগবঢ়াই লৈ গ'ল তেওঁলোকে। আজি মোক এটা ছুপাৰভাইজাৰৰ ধৰক আপোনাৰ পদ এটা দিছে, সেই পদটো লৈ পেলাই মই খুব আনন্দিত, মোৰ ঘৰৰ ফেমিলিও আনন্দিত। সেইটো কাৰণে আপোনালোকে আৰু আশীৰ্বাদ কৰি থাকক মোক, মই এনেকৈয়ে ধৰক আগুৱাই গৈ থাকোঁ। তাকে অসমত যাবলৈ নাপায়তো খুব দুখেই লাগিছে, ঘৰৰ বিহুৱানখন নাপালোঁ, লগৰ সমনীয়াক লগ নাপালোঁ, যিহেতু চবেই ফোন কৰি আছে, ফোন কৰি জনাই আছে যে বিহু এনেকুৱা গৈছে, এনেকৈ গৈছে, আজি ইয়াত প্ৰগ্ৰেম হৈছে ধুনীয়াকৈ, ভালকৈ গৈছে। তাকে দুখ লাগিলে, তাকে আপোনালোকলৈ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ। তাকে আশীৰ্বাদ কৰিব আপোনালোকে। জয় আই অসম।